ছিংগাপুৰৰ পৰা অহা প্ৰথমগৰাকী অসমীয়া ৰূপকমল কলিতা যি প্ৰবাসী অসমীয়া গৰাকী উপস্থিত আছিল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ছোৱাত ছিংগাপুৰত ইয়টত সেই গৰাকী ৰূপকমল কলিতা অৱশেষত আহি পালে গুৱাহাটী আপোনালোকে জানে আৰু সেই ৰূপকমল কলিতাই ছিংগাপুৰৰ পৰাই নিউজ 18ক কি কৈছিল সেইখিনিৰে বিৱৰণী দিম আমি যোগাযোগ কৰিছিলো বাৰে বাৰে চেষ্টা কৰিছিলো তেতিয়া প্ৰতিক্ৰিয়া কি দিছিল ৰূপকমলে সেইখিনি আমি জনাম নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল যেহেতু আমি ইতিমধ্যে কৈছো যে এছআইটিয়ে এতিয়া দিন বাগৰাৰ লগে লগে অতি কঠোৰভাৱে বিষয়বস্তুবোৰ চাইছে যাতে কোনো ধৰণৰ তাত কেৰুণ থাকি না যায় কোনো ধৰণৰ যাতে খেলিমেলি ৰৈ না যায় ত্ৰুটি যাতে ৰৈ না যায় ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও কৈছে যে জুবিন গাৰ্গে যেহেতু ৰাজনীতি কৰা নাছিল আমাৰ মৰমৰ শিল্পীগৰাকীৰ মৃত্যুৰ পাছত তেওঁৰ মৃত্যুক লৈ কোনেও ৰাজনীতি কৰাটো আমি নিবিচাৰো লগতে কিছু পৰিমাণে উদ্বিগ্নতাও প্ৰকাশ কৰিছিল কাৰণ কিছু পৰিমাণে লেহেমিয়া হৈছে কিন্তু এছআইটিয়ে কৈছে যেহেতু তদন্ত প্ৰক্ৰিয়া যাতে কোনো ধৰণৰ খুঁটি নাতি থাকি না যায় যাৰ বাবে অলপ আমি গোটেই বস্তুবোৰ ভালদৰে চাইছো সেয়েহে প্ৰবাসী অসমীয়া গোটেই কেইজন আহি পোৱালৈ আমি অপেক্ষা কৰিছো ৰূপকমল কলিতাই কালি নিজে ফোন কৰি কৈছিল যে আহি আছো আজি আহিলে মুখ্যমন্ত্ৰীৰ সেই কথা সদৰি কৰিছিল কিন্তু এতিয়াও বাকি কেইজন ছিংগাপুৰত থকা প্ৰবাসী অসমীয়া আহিবলৈ বাকি আছে তেওঁলোক আহিলেহে বহু কথা স্পষ্ট হ'ব কাৰণ এওঁলোকে অৱশ্যে সময় পাই গ'ল সময় পাই এওঁলোকে নিজৰ মাজত কথা পাতিবলৈ এটা নিৰ্দিষ্ট সময় পালে কিন্তু লক্ষণীয় হ'ব তেওঁলোক অহাৰ পাছত এছআইটিৰ বিষয়ৰ সন্মুখত যেতিয়া এওঁলোকক সোধপোছ কৰা হ'ব তেতিয়া মুখৰ পৰা কি ওলায় কিন্তু আমাক নিউজ 18ৰ সন্মুখত এইগৰাকী ৰূপকমল কলিতাই ছিংগাপুৰত থাকোঁতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমি যোগাযোগ কৰিছিলোঁ আৰু পোনপটীয়াকৈ তেওঁক বাৰে বাৰে ফোন কৰিছিলোঁ হোৱাটছএপ কলো কৰিছিলোঁ কিন্তু ৰিচিভ কৰা নাছিলে তেতিয়া মই প্ৰতিক্ৰিয়া স্বৰূপে এটা মেছেজ দিছিলোঁ ইনবক্সত যে মই নিউজ 18ৰ পৰা কৈ আছোঁ প্ৰাঞ্জল কল কৰিব পাৰিম নেকি আপোনাক বা আপুনি আমাক কল কৰিব নেকি সবিশেষ জনাব নেকি সেইদিনাখন কোনো প্ৰতিক্ৰিয়া নাহিল সেই তাৰিখটো আছিল 25 ছেপ্টেম্বৰ 25 ছেপ্টেম্বৰত আমি নাম্বাৰটো পাইছিলোঁ তেওঁৰ নাম্বাৰটো পোৱাৰ লগে লগে ফোন কৰিলোঁ ৰিচিভ নকৰিলে মেছেজ দিলোঁ প্ৰতিক্ৰিয়া নাই 26 ছেপ্টেম্বৰত যেতিয়া অসমৰ এছআইটি দলে ভাৰতীয় ৰাষ্ট্ৰদূতৰ সৈতে যোগাযোগ স্থাপন কৰা বুলি ক'লে দূতাবাসৰ সৈতে যোগাযোগ স্থাপন কৰা বুলি ক'লে তদন্তৰ কথা ক'লে তেতিয়াহে ৰূপকমল কলিতাই মুখ খুলিলে প্ৰথম অৱস্থাত কিন্তু মুখ খোলা নাছিল প্ৰথম অৱস্থাত কোনো প্ৰতিক্ৰিয়া মেছেজৰ ৰিপ্লাই নাই অথবা ফোন কল ৰিচিভ কৰা নাই কিন্তু 25 ছেপ্টেম্বৰৰ কথা আছিল সেইটো কিন্তু 26 ছেপ্টেম্বৰৰ দিনা মানে 26 ছেপ্টেম্বৰ পুৱাৰ পৰা যেহেতু এছআইটিৰ তদন্তৰ কথা আহিল অসমৰ পৰা এছআইটি দল ছিংগাপুৰলৈ যোৱাৰ প্ৰসংগ আহিল আনকি ভাৰতীয় দূতাবাসৰ সৈতেও যোগাযোগ স্থাপন কৰা হ'ল তেতিয়াহে যেতিয়া তেওঁলোকে গম পালে যে এতিয়া আমি আৰু হাৰি যাব নোৱাৰিম তেতিয়াহে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ইনবক্সতে ফোন ৰিচিভ নকৰিলে ফোনো নকৰিলে কেৱল ইনবক্সতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইগৰাকী ৰূপকমল কলিতাই মাত্ৰ এটা কথাই ক'লে সৰি We are currently aligned with the investigation and have been asked not to make any comment. Hope you will understand. আমি বুজি পাইছোঁ কিন্তু সেই বুজি পোৱা কথাটো তেওঁ 25 তাৰিখে দিব পাৰিলেহেঁতেন 25 তাৰিখে নিদিলে ভাবিছিল কি সংবাদ মাধ্যমৰ আগত কৈনো কি লাভ বা অসমৰ ৰাজ্যক সম্বোধন কৰিনো কি লাভ যেহেতু আমি হয়তো বাছি যাম এনেধৰণৰ এটা ভাৱধাৰা আছিলে গুৱাহাটীৰ দিছপুৰৰে বাসিন্দা এগৰাকী ৰূপকমল কলিতাৰ সেই ভাৱধাৰাতে হয়তো তেওঁ সেইদিনাখন কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে 26 ছেপ্টেম্বৰৰ আবেলি 3:18 যেতিয়া এছআইটিৰ তদন্তৰ কথাটো আহিল প্ৰবাসী অসমীয়াসকলকো জেৰা চলোৱাৰ কথাটো আহিল তেওঁলোককো ইয়ালৈ অহাৰ কথা কোৱা হ'ল 3:18 তেওঁ এই প্ৰতিক্ৰিয়াটো দিলে মানে আমি যিদিনা ফোন কৰিছিলোঁ তাৰ পিছদিনাখন তেওঁ প্ৰতিক্ৰিয়াটো দি এই কথা ক'লে যে সৰি উই আৰ currently aligned with the investigation and have been asked not to make any comment hope you will understand আমি বুজি পালো ডাঙৰীয়া কিন্তু আপুনি সেই দিনাখনেই 25 তাৰিখৰ দিনাই এইটো কথা ক'ব পাৰিলেহেঁতেন যে আমি যি কম আৰক্ষীৰ আগত কম অসমৰ ৰাইজৰ আগত কম কিন্তু তেওঁ নক'লে ভাবিছিল কি হয়তো হাৰি যাব পাৰিব কিন্তু স্বাভাৱিকতে হাৰি যোৱাৰ কোনো বাট নাই কাৰণ প্ৰতিজনকে ইয়টত থকা প্ৰতিজনকে আমি চিনাক্ত ইতিমধ্যে কৰিছোঁ তেওঁলোকৰ ফটো দেখুৱাইছোঁ তেওঁলোকৰ ঘৰৰ মানুহেও আহ্বান জনালে অৱশেষত মুখ্যমন্ত্ৰী কৰাৰ পাছত সেই কথাখিনি আমি বাৰে বাৰে সম্প্ৰচাৰ কৰি আছোঁ অসমৰ ৰাইজেও বিচাৰিলে আহক 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 দাবী উত্থাপন কৰিলে বাৰে বাৰে যোগাযোগ স্থাপন কৰা হ'ল এওঁলোকৰ সৈতে কিন্তু এওঁলোকৰ কোনো প্ৰতিক্ৰিয়া নাছিলে অৱশেষত আজি আহিছে এছআইটিৰ কাষত উপস্থিত হৈছে ৰূপকমল কলিতা এছআইটিয়ে বহুখিনি কথাই উলিয়াবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে পৰৱৰ্তী সময়ত বাকী কেইজন প্ৰবাসী অসমীয়াও অসমলৈ আহক সেইটো আমি আশা কৰিছোঁ সেইটো আমি বিচাৰিছোঁ কিন্তু ৰূপকমল কলিতাৰ কথা যদি কওঁ আগতে দিল্লীত আছিল দিল্লীৰ পৰা তেওঁ অষ্ট্ৰেলিয়াত যোৱা বুলিও আমি গম পাওঁ তাৰপাছত ছিংগাপুৰলৈ আহিল এনেধৰণে বিভিন্ন ঠাইত তেওঁ কাম কৰিছিল আৰু কাম কৰি অভিজ্ঞতা আহৰণ কৰিছিল আমি আশা কৰিম তেওঁ যিখিনি হসা কথা আমাৰ প্ৰিয় শিল্পীগৰাকীৰ হৈতে খেদিনা হৈছিল সেইখিনি যাতে এছআইটিৰ সন্মুখত কৈ দিয়ে মিছা যাতে নামাতে কাৰণ ইতিমধ্যে এই অমৃত প্ৰভা মহন্ত বোলাগৰাকী বা শেখৰ জ্যোতি গোস্বামী বোলাটো অথবা
আন কেইজন এই সিদ্ধাৰ্থ শ্যাম কানু এওঁলোকৰ কথাৰ মাজত কিছু অমিল পোৱা বুলি আমি গম পাইছোঁ সেয়েহে এওঁলোকৰ কথাৰ সৈতে যেহেতু এতিয়া এওঁলোকৰ কথাৰ সৈতে প্ৰবাসী অসমীয়াসকলৰ কথা নিমিলিবও পাৰে সেয়েহে আমি এওঁলোকৰ কথাৰ মাজত যিবোৰ পাৰ্থক্য যিবোৰ লিংক সেই লিংকবোৰ SITৰ দলে বিচাৰি উলিওৱাটো কামনা কৰিছোঁ তেওঁলোকৰ মুখৰ পৰা প্ৰতিটো তথ্য অতি পানী নখৰকা ব্যৱস্থাৰে যাতে উলিয়াব পাৰে তেওঁলোকে যাতে সঁচা কথাখিনি ক'বলৈ বাধ্য হয় সেইটো আমি আশা কৰিছোঁ লগতে কওঁ যে শ্যাম কানু মহন্তৰ যিগৰাকী CA সেই CA গৰাকীও SITত হাজিৰ হৈছে বিত্তীয় খেলিমেলিৰ প্ৰসংগবোৰ যেহেতু আহিছে শ্যাম কানু মহন্তৰ বিত্তীয় খেলিমেলিৰ বিভিন্ন তথ্য সেই CA গৰাকীৰ পৰাও SIT দলে হয়তো লাভ কৰিব কালি EDৰ তিনিজনীয়া এটা দল উপস্থিত হৈছিল শ্যাম কানুক জেৰা চলাবলৈ আৰু এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ সেই দলটোৱে বহু তথ্য পাতি পাইছে যিবোৰ শ্যাম কানুৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল তাৰ প্ৰতিলিপিৰ লগত লৈ গৈছে ট্ৰেন্ডিং MMS বা ট্ৰেন্ড MMS যিটো প্ৰতিষ্ঠান য'ত সঞ্চালকৰ দায়িত্বত শ্যাম কানুৰ পত্নী অনিতা ডেকা মহন্তও আছে সেই অনিতা ডেকা মহন্তৰ ওপৰতো কালি জেৰা চলিছিল আৰু অনিতা ডেকা মহন্তৰ বিৰুদ্ধে এতিয়া বহু তথ্য পাতি উদ্ঘাটন হৈছে অনিতা ডেকা মহন্ত নিজে ছিংগাপুৰত উপস্থিত আছিল জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত অনিতা ডেকা মহন্ত কিন্তু প্ৰথম অৱস্থাত মুখ খোলা নাছিল কিন্তু কালি যেতিয়া সংবাদ মাধ্যমৰ হেঁচাত জেৰা চলোৱা হ'ল অনিতা ডেকা মহন্তক তেতিয়া হয়তো বহুখিনি তথ্যই SITৰ দলে লাভ কৰিছে কেৱল জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভতেই নহয় বিত্তীয় খেলিমেলিৰ প্ৰসংগতো বহু তথ্য লাভ কৰিছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও যেতিয়া তেওঁ নেটফিট উপপ্ৰবন্ধকৰ দায়িত্বত আছিল তেতিয়া ৩-৪ কোটি টকাৰ খেলিমেলি সংঘটিত কৰাৰ অভিযোগ আছে কল চেণ্টাৰ খুলি দিয়াৰ নামত সেইটো প্ৰথম কেলেংকাৰী হয়তো আছিল শ্যাম কানু মহন্ত নামৰ সেই ব্যক্তিগৰাকীৰ তাৰ পাছত নিজাকৈ এনেধৰণৰ ব্যৱসায় বাণিজ্য খুলি নামে বেনামে কোম্পানী খুলি কেৱল ২ নম্বৰী টকা আহৰণ কৰাৰ এটা পথ বাছি লৈছিল বুলিও অভিযোগ আছে এই সকলোৰে নিৰপেক্ষ তদন্ত হ'ব লাগিব শেহতীয়াকৈ শ্যাম কানু বোলাটোৰ CA গৈ উপস্থিত হৈছে SITৰ সন্মুখত আৰু হয়তো বহু তথ্য উদ্ঘাটন হ'ব সেই CAৰ মুখৰ পৰা প্ৰতিটো CAৰ হাততে যেহেতু একাউণ্ট ৰিলেটেড বা বেংক ৰিলেটেড সকলো তথ্য পাতি থাকে আৰু সেয়েহে আশা কৰা হৈছে CAৰ পৰা বহু তথ্য SITৰ দলে উদ্ঘাটন কৰিবলৈ সক্ষম হ'ব মুঠতে ডাঙৰ খবৰ আহিছে কেইবাটাও আমি গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিক্ৰিয়া আমাৰ টিভিৰ জৰিয়তে বা আমাৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে শুনাই আছোঁ গৰিমা শইকীয়া গাৰ্গে উদ্বিগ্নতা প্ৰকাশ কৰি কৈছে যে তদন্ত কিছু লেহেমীয়া হৈছে আমি তদন্ত ক্ষিপ্ৰ হোৱাটো বিচাৰিছোঁ আৰু লগতে তেওঁ কৈছে যে জুবিন গাৰ্গে ৰাজনীতি কৰা নাছিল এতিয়াও ৰাজনীতি কোনেও কৰাটো আমি নিবিচাৰোঁ জুবিন গাৰ্গৰ মৃত্যুক লৈ সেয়েহে এই বিষয়টোৰ ক্ষেত্ৰত কেৱল মাত্ৰ ফ'কাছ কৰিব লাগে নিৰপেক্ষ তদন্তৰ ওপৰত আৰু সকলোৱে যাতে জুবিন গাৰ্গৰ এই মৃত্যুৰ ন্যায় লাভ কৰে তাৰেই আশা কৰিছে গৰিমা শইকীয়া গাৰ্গেও আৰু সিদ্ধাৰ্থ বোলাটোৰ কথাটো আমি ক'লোৱে সিদ্ধাৰ্থে কেনেধৰণে নামে বেনামে সম্পত্তি গ্ৰহী লৈছিল আনকি জুবিন গাৰ্গৰ দেহৰক্ষী PSOৰ একাউণ্টত ধন আছিল 1 কোটি টকা পৰ্যন্ত সেই PSOক অসম আৰক্ষীয়ে নিলম্বন কৰিছে জুবিন গাৰ্গে সেই টকাবোৰ PSOক দিছিল কিন্তু কিয় PSOজন হৈমান হৈছিল একাউণ্ট গোটেই ডকুমেণ্টছবোৰ দিবলৈ কিয় টকাৰ লেনদেন হ'বলৈ দিছিল সেই সন্দৰ্ভতেই খুদপোছ চলোৱা হৈছে আৰু ইতিমধ্যে PSOক নিলম্বন কৰা হৈছে আপোনালোকে সকলোৱে জানে সেইখিনি কথা মুঠতে আপডেট বহুকেইটা হ'বলৈ বাকী আছে আৰু তাৰ মাজতে এইগৰাকী প্ৰবাসী অসমীয়া আহিছে কাইলৈৰ দিনটোৰ পৰা আমি আন কেইজনো প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰেই হওক পৰীক্ষিত শৰ্মাই হওক সকলো অহাটো কামনা কৰিছোঁ তেওঁলোকে আহি নিজৰ মতামতবোৰ SIT দলৰ সন্মুখত প্ৰকাশ কৰক স্পষ্ট তথ্যখিনি হজুৰে উত্থাপন কৰক আৰু লগতে মুখ্যমন্ত্ৰীও কৈছে যে যদি তেওঁলোক নাহে তেওঁলোকৰ পৰিয়ালৰ ওচৰত হেঁচা দিবলৈ সেই হেঁচাও স্বাভাৱিকতেই হয়তো অসমবাসীয়ে দিব পাৰে যদি তেওঁলোক উপস্থিত নহয় এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ